Welcome to Janardhan's Gyan Mantras. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ ত্ৰিকোণমিতিৰ পাঠটিৰ চতুৰ্থ খণ্ড আগবঢ়াইছোঁ। মই জনাৰ্দন তামুলী ফুকন আৰু তোমালোকক মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰলৈ স্বাগতম জনাইছোঁ। তোমালোকে মোৰ বিভিন্ন শিক্ষামূলক ভিডিঅ'সমূহ মোৰ এই চেনেলটোত পাবা। এতিয়া আমি আগবাঢ়ি যাওঁ। আমি ইতিমধ্যে ত্ৰিকোণমিতি কাক কয় শিকিলোঁ আৰু ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতসমূহৰ বিষয়ে শিকিলোঁ। লগতে আমি কোন সাপেক্ষে সমকোণী ত্ৰিভুজৰ বিভিন্ন বাহুসমূহৰ নামৰ বিষয়ে শিকিলোঁ। লগতে শিকিলোঁ ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতসমূহ মনত ৰখাৰ নিয়ম। লগতে আমি শিকিছিলোঁ ত্ৰিকোণমিতিৰ 10টাকৈ অভেদ আৰু ইহঁতক আমি কেনেধৰণে প্ৰমাণ কৰিব লাগে তাক শিকিছিলোঁ। এতিয়া আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ চাম। কোনকেইটা হ'ল 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এখন আমি হাত দেখিছোঁ। আমাৰ এই হাতখনৰ সহায়তে আমি এই ত্ৰিকোণমিতিক অনুপাতসমূহৰ বিষয়ে আমি মনত ৰখাৰ সুবিধা কৰি ল'ব পাৰিম। আমি হাতখন এনেধৰণেৰে মেলি দিছোঁ বহলকৈ আৰু প্ৰতিটো আঙুলিকে আমি কিছুমান ত্ৰিকোণমিতিক কোণৰ বাবে আমি চিনাক্তকৰণ কৰিম। এতিয়া আমাৰ বুঢ়া আঙুলিটো 0 ডিগ্ৰী হিচাপে ধৰিম আমি, তৰ্জনী আঙুলিটো আমি 30 ডিগ্ৰী হিচাপে ধৰিম, মধ্যমা আঙুলিটো আমি 45 ডিগ্ৰী এংগুল হিচাপে ধৰিম, অনামিকা আঙুলিটো আমি 60 ডিগ্ৰী হিচাপে ধৰিম আৰু কনিষ্ঠ আঙুলিটো আমি 90 ডিগ্ৰী হিচাপে ধৰিম। তেনেহ'লে হাতখনৰ এই কোণকেইটাৰ সহায়ত আমি ত্ৰিকোণমিতিৰ বিভিন্ন কোণসমূহৰ অনুপাতসমূহ আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া তোমালোকক এখন তালিকা দেখাইছোঁ। ইয়াত আমি এই তালিকাখনত দেখিছোঁ চাইন, কছ, টেন, কট, চেক আৰু কছেকৰ বিভিন্ন কোণসমূহৰ মানে 0 ডিগ্ৰী হওক, 30 ডিগ্ৰী হওক, 45 ডিগ্ৰী হওক, 60 ডিগ্ৰী হওক, 90 ডিগ্ৰী হিচাপত কিছুমান মান দেখুওৱা হৈছে। আৰু এই মানবোৰ যে দেখাইছোঁ, কেনেকৈ দেখাইছোঁ তাৰ এটা আমাৰ নিয়ম আছে। সেই নিয়মটো তোমালোকৰ জানিলে অতি সহজে আমাৰ হাতখনৰ সহায়তে আটাইকেইটা ত্ৰিকোণমিতিক কোণৰ অনুপাত আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি চাইনৰ ঘৰটো চাওঁ। চাইনৰ কোণসমূহৰ মান নিৰ্ণয় কৰাৰ পদ্ধতিটো হ'ল ৰুট অভাৰ দি পেলাই তাক কি কৰিব লাগিব, তলত থকা আঙুলিৰ সংখ্যা আমি 4ৰে হৰণ কৰিব লাগিব। এতিয়া ধৰা হ'ল আমি 30 ডিগ্ৰী এংগুলটোকে চাইছোঁ। 30 ডিগ্ৰী এংগুল দেখিছোঁ আমাৰ ৰুট অভাৰ ব্ৰেকেটত 1/4 দেখিছোঁ। এতিয়া চাম 30 ডিগ্ৰী এংগুল হিচাপে আমাৰ হাতখনৰ এই এংগুলটো বুজাব নহয়নে? তেতিয়াহ'লে এই আঙুলিটোৰ তলফালে থকা আঙুলিৰ সংখ্যা কেইটা? এটা, নিশ্চয় অকল বুঢ়া আঙুলিটো আছে। তেতিয়া সেইকাৰণে আমাৰ তলত ৰুট অভাৰ দিয়াৰ পিছত ওপৰত বহিছে 1 আৰু ডিভাইডেড বাই আমাৰ নিয়মমতে 4 আৰু সেইটো 4 আমি বহাই দিছোঁ। এই ধৰণেৰে আমি চাইনৰ অনুপাতসমূহ উলিয়াব পাৰিম। তাৰ নিয়মটো হ'ল ৰুট অভাৰ তলত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই 4। আমি ইয়াৰ বিষয়ে বিস্তৃতভাৱে পিছত আলোচনা কৰি আছোঁ। এতিয়া মুঠতে প্ৰতিটো অনুপাতৰ কেনেকৈ ধৰণে উলিয়াব পাৰি তাৰ নিয়মসমূহ আমি চাম। ইয়াৰ পিছত আহোঁ আমাৰ কছ। কছৰ নিয়মটো হ'ল ৰুট অভাৰ ওপৰত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই 4। ধৰা হ'ল আমি 30 ডিগ্ৰী কোনটোকে বিচাৰিছোঁ। আমাৰ কছ 30 ডিগ্ৰী ইকুৱেল আমাৰ ইয়াত তালিকাখনত দেখিছোঁ ৰুট অভাৰ 3/4। তেতিয়াহ'লে নিয়মমতে আমাৰ যদি বহাই যাওঁ, ৰুট অভাৰ দিলোঁ, কছ 30 ডিগ্ৰী আমাৰ এই আঙুলিটো দেখাইছোঁ, আমাৰ তৰ্জনী আঙুলিটো। এই তৰ্জনী আঙুলিটোৰ ওপৰত থকা আঙুলিৰ সংখ্যা কেইটা? মধ্যমাটো আছে, অনামিকা আছে আৰু কনিষ্ঠ আছে। মুঠতে আমাৰ 3টা আঙুলি আছে। সেইবাবে 3টা আঙুলি থকাৰ বাবে আমাৰ ৰুট অভাৰ দিয়াৰ পিছত আমি 3 লিখিছোঁ আৰু ডিভাইডেড বাই 4 লিখিছোঁ নিয়মমতে। তেনেধৰণে আমি কছৰ বিভিন্ন কোণৰ অনুপাতসমূহ আমি উলিয়াব পাৰিম। নিশ্চয় বুজি পাইছা। এতিয়া আহোঁ আমাৰ 10। 10ৰ অনুপাতসমূহ উলিওৱাৰ নিয়মটো হ'ল ৰুট অভাৰ
তলত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই ওপৰত থকা আঙুলিৰ সংখ্যা এতিয়া ধৰিলো আমি tan 45 ডিগ্ৰী মানটো আমাৰ উলিয়াব লাগে √2/2 আছে এতিয়া আমাৰ 45 ডিগ্ৰী বুলি ক'লে আমাৰ 45 ডিগ্ৰী আঙুলি কোনটো আমাৰ মধ্যমা আঙুলিটো ইয়াৰ আমাৰ নিয়ম মতে তলত থকা আঙুলিৰ সংখ্যা হ'ব কিমান দুটা নহয়নে আমাৰ তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলি আৰু ওপৰত থকা আঙুলিৰ সংখ্যাও হ'ল দুটা অনামিকা আঙুলি আৰু কনিষ্ঠ আঙুলি সেইবাবে tan 45 ডিগ্ৰী মানটো আমাৰ উলিয়াব পাৰিম এনে ধৰণে √2/2 ইয়াৰ ওপৰৰ টুটো আহিছে তলত থকা আঙুলিৰ সংখ্যাৰ পৰা আৰু তলৰ টুটো আহিছে ওপৰত থকা আঙুলিৰ সংখ্যাৰ পৰা নহয়নে তাৰ পিছত আমি চাওঁ কটৰ অনুপাতটো টেনটো আমি কটৰ ঠিক উল্টা বুলি জানো তেনেহলে কটৰ উলিওৱাৰ নিয়মটো হ'ব আমাৰ √, ওপৰত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই তলত থকা আঙুলিৰ সংখ্যা ধৰা হল আমি cot 60 ডিগ্ৰী মানটো উলিয়াব লাগে cot 60 ডিগ্ৰী মান আমি দেখাইছো √1/3 তেতিয়াহলে আমাৰ প্ৰথমতে √টো আহিলে ইয়াৰ 1 টো আহিছে আমাৰ cos 60 ডিগ্ৰী বুলি ক'লে cot যদি আমি 60 ডিগ্ৰী বুলি কওঁ তেতিয়াহলে আমাৰ এই অনামিকা আঙুলিটো বুজাইছে তেতিয়াহলে ওপৰত থকা আঙুলিৰ সংখ্যা কেটা আছে অকল কনিষ্ঠ আঙুলিটো আছে সেইবাবে হেতু হ'ব 1 সেইবাবে আমাৰ cot 60 ডিগ্ৰীত √, দিয়াৰ পিছত 1 আহিছে আৰু অনামিকা আঙুলিৰ তলত আমাৰ তিনটা আঙুলি আছে মধ্যমা আছে তৰ্জনী আছে আৰু বুঢ়া আঙুলি আছে সেইবাবে তলত হ'ব আমাৰ 3 cot 60 ডিগ্ৰী মানটো সেইভাবে হ'ব √1/3 নিশ্চয় বুজি পাইছা এতিয়া আহো আমাৰ সেকটো যেহেতু কছৰ উল্টা তেতিয়াহলে আমাৰ কি হ'ব √4/, ওপৰত থকা আঙুলিৰ সংখ্যা ধৰা হল আমি sec 0 ডিগ্ৰী মানটো আমি উলিয়াবলৈ বিচাৰিছো তেতিয়াহলে √টো আহিলেই নিয়ম মতে আৰু 4 টো ওপৰত আহিলেই আৰু তাৰ পিছত আহিবা ওপৰত থকা আঙুলিৰ সংখ্যা তেতিয়াহলে আমাৰ 0 ডিগ্ৰী বুলি ক'লে বুঢ়া আঙুলিটো বুজাইছিলো বুঢ়া আঙুলিৰ ঠিক ওপৰত থকা আঙুলি কেটা আছে আমাৰ 4টা আঙুলি আছে সেইবাবে sec 0 ডিগ্ৰী হ'ব √4/4 আৰু এটো কৰিলে আমি আসল যোনটো মান হেতু পাই যাম ইয়াৰ পিছত আহিলো আমাৰ cosecৰ অনুপাতসমূহ উলিওৱাৰ নিয়মটো হ'ল √4/, তলত থকা আঙুলিৰ সংখ্যা যেহেতু cosecটো সাইনৰ উল্টা তেতিয়াহলে cosecৰ কোণসমূহৰ মান উলিওৱাৰ নিয়মটো হ'ল √4/, তলত থকা আঙুলিৰ সংখ্যা ধৰা হল আমি cosec 60 ডিগ্ৰী মান উলিয়াবলৈ বিচাৰিছো তেতিয়াহলে √টো আহিলে লগতে 4 টো আহিলে নিয়মতে তাৰ পিছত আহিলে আমাৰ তলত থকা আঙুলিৰ সংখ্যা নহয়নে cosec 60 ডিগ্ৰী বুলি ক'লে আমাৰ তলত থকা আঙুলিৰ সংখ্যা হ'ব 1 2 3 সেইবাবে আমাৰ cosec 60 ডিগ্ৰী মানটো হ'ব √4/3 আৰু এটো কৰিলে আমাৰ আসল যোনটো মান হেতু পাম এতিয়া এইখিনিকে আমি অলপ বিস্তৃতভাৱে প্ৰতিটো ত্ৰিকোণমিতিক অনুপাত বিস্তৃতভাৱে আমি আলোচনা কৰো কেনেধৰণে উলিওৱা হয় আটাইকেইটা অনুপাত এখন হাত দেখিছো আৰু হাতখন দেখুৱাইছো আৰু তাত প্ৰতিটো কোনটো আঙুলিয়ে বুজাইছা তোমালোকক দেখুৱা হৈছে আগৰ ধৰণেই এতিয়া sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী মান আমি নিৰ্ণয় কৰিম তেতিয়াহলে আমাৰ নিয়মটো আমি চাই লওঁ sin অনুপাত উলিওৱাৰ নিয়মটো হ'ল √, তলত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই 4 মানে √টো আটাইকেইটাৰ ওপৰত আহিব তেনেহলে আমি চাওঁচোন এতিয়া আমি √, দি ললো আৰু তলত থকা আঙুলিৰ সংখ্যাবোৰ লিখি গলো 0 ডিগ্ৰীৰ বাবে তলত কোনো আঙুলি নাই সেইবাবে 0 দিলো 30 ডিগ্ৰীৰ বাবে তলত কেৱল এটা আঙুলি আছে সেইবাবে 1 দিলো 45 ডিগ্ৰীৰ বাবে তলত আমাৰ দুটা আঙুলি আছে সেইবাবে 2 দিলো 60 ডিগ্ৰীৰ বাবে তলফালে আমাৰ তিনটা আঙুলি আছে সেইবাবে আমি 3 দিলো আৰু 90 ডিগ্ৰীৰ বাবে আমাৰ তলত 4টা আঙুলি আছে কাৰণে 4 দিলো এতিয়া নেক্সট স্টেপলৈ যাওঁ আমি ডিভাইডেড বাই 4 কৰিব লাগে নহয়নে এতিয়া আমাৰ প্ৰতিটো অনুপাতকে আমি প্ৰথমটো আমাৰ 0 ডিগ্ৰী কাৰণে যোনটো অনুপাত আছিল তাত আমাৰ √0/4 লিখিলো 30 ডিগ্ৰীত √1/4 লিখিলো 45 ডিগ্ৰীত √2/4 লিখিলো 60 ডিগ্ৰীত √3/4 লিখিছো
90 ডিগ্ৰীত √/4/4 লিখিছোঁ এতিয়া এইকেইটা যদি আমি কৰোঁ এনেধৰণেৰে পাম প্ৰথমটোত চাওঁ আমি sin 0 ডিগ্ৰী মান আমাৰ √0/4 আছে 0ক যদি 4এ হৰণ কৰে আমি 0 পাম আৰু 0ৰ বৰ্গমূল 0 এটাকে sin 0 ডিগ্ৰীৰ মান হ'ব 0 আকৌ যদি আমি 30 ডিগ্ৰী চাওঁ তেতিয়াহ'লে আমাৰ আছিলে √1/4 দুইটাৰ বৰ্গমূল যদি আমি কৰোঁ তেনেহ'লে পাম একক যদি বৰ্গমূল কৰে আমি একেই পাম আৰু 4ক যদি বৰ্গমূল কৰে 2 পাম নহয়নে তেতিয়াহ'লে sin 30 ডিগ্ৰী মান হ'ব 1/2 আকৌ sin 45 ডিগ্ৰী মান আমি পাই থৈছিলোঁ √2/4 এতিয়া এই দুইটাকে যদি আমি কটাকটি কৰোঁ আমি পাম 1/2 তেতিয়াহ'লে একৰ বৰ্গমূল আমাৰ একেই হ'ব আৰু 2ৰ বৰ্গমূল আমাৰ √2 হ'ব তেতিয়াহ'লে আমাৰ sin 45 ডিগ্ৰী মানটো হ'ব 1/2 আকৌ sin 60 ডিগ্ৰী মান পাই থৈছিলোঁ আমি √3/4 এতিয়া 3ৰ বৰ্গমূলটো পোৱা নাযায় সেইবাবে আমাৰ √3 আহিলে আৰু 4ৰ বৰ্গমূল হ'ল 2 সেইবাবে আমাৰ sin 60 ডিগ্ৰী মান হ'ব √3/2 তেনেধৰণেৰে আমাৰ sin 90 ডিগ্ৰীত আমি পাই থৈছিলোঁ √4/4 এতিয়া 4ক 4এ কটাকটি কৰিলে আমাৰ 1 থাকিব আৰু একৰ বৰ্গমূল 1 এটাকে sin 90 ডিগ্ৰী মানটো হ'ব 1 নিশ্চয় বুজি পাইছা এতিয়া আমি কছলৈ যাওঁ আকৌ আগৰ নিচিনাকৈ হাতখন একেখনেই আমাৰ বিভিন্ন আঙুলিসমূহে কিছুমান কোণৰ যোগ দেখাই থৈছে cos 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী মান উলিয়াব লাগে ইয়াৰ নিয়মটো আছিলে cos ইকুৱেল √over ওপৰত থকা আঙুলিৰ সংখ্যা ডিভাইডেড বাই 4 ইয়াত আমি যোনটো আঙুলি পাম তাৰ ওপৰত থকা আঙুলিৰ সংখ্যা চিনাক্তকৰণ কৰিম আৰু তাক 4এ হৰণ কৰিম এতিয়া প্ৰথমটো আমি চাই যাওঁ √overটো আমাৰ আহিলে প্ৰথমটো আমাৰ cos 0 ডিগ্ৰীৰ কাৰণে চাওঁ 0 ডিগ্ৰী বুলি ক'লে আমাৰ ইয়াৰ এই আঙুলিটোৰ ওপৰত আঙুলি কেইটা আছে আমাৰ 4টা আঙুলি আছে সেইবাবে আমি ইয়াত 4 দিছোঁ আকৌ 30 ডিগ্ৰী বুলি ক'লে আমাৰ এইটো আঙুলি ইয়াৰ ওপৰত আছে আমাৰ 3টা আঙুলি সেইবাবে আমি ৰুটৰ ভিতৰত আমি 3 দিছোঁ আকৌ 45 ডিগ্ৰী বুলি ক'লে ইয়াৰ ওপৰ ফালে আমাৰ 2টা আঙুলি আছে সেইকাৰণে ৰুটৰ ভিতৰত আমি 2 দিছোঁ 60 ডিগ্ৰী বুলি ক'লে ইয়াৰ ওপৰ ফালে মাত্ৰ এটা আঙুলি আছে সেইকাৰণে 1 দিছোঁ আৰু 90 ডিগ্ৰী বুলি ক'লে ইয়াৰ ওপৰ ফালে কোনো আঙুলি নাই সেইকাৰণে আমি 0 দিছোঁ এতিয়া আমাৰ নেক্সট নিয়মতে কি কৰিম এইটোক আমি 4 এ হৰণ কৰিম তেতিয়াহ'লে আমি পাম আটাইকেইটাকে আমি 4 এ হৰণ কৰি দিছোঁ তেতিয়াহ'লে পাইছোঁ আমাৰ 0 ডিগ্ৰীত আমি পাইছোঁ √4/4 30 ডিগ্ৰীত √3/4 45 ডিগ্ৰীত √2/4 60 ডিগ্ৰীত √1/4 90 ডিগ্ৰীত √0/4 এতিয়া এইখিনি যদি আমি মান আমি কটাকটি কৰি উলিয়াবলৈ যাওঁ তেনেহ'লে আমি পাম √4/4 আছিলে আমাৰ cos 0 ডিগ্ৰী মান 4 কটাকটি কৰিলে আমি 1 থাকিলে আৰু 1 নৰ বৰ্গমূল 1 সেইবাবে আমাৰ cos 0 ডিগ্ৰী মান হ'ব 1 আকৌ cos 30 ডিগ্ৰী মান হ'ব আমাৰ √3/4 আছিলে √3 টো √3 থাকিলে আৰু 4 বৰ্গমূল 2 সেইবাবে আমাৰ নাম ইয়াৰ cos 30 ডিগ্ৰীৰ মানটো হ'ব √3/2 আকৌ cos 45 ডিগ্ৰী আছিলে আমাৰ √2/4 ইয়াত যদি আমি কটাকটি কৰোঁ 1/2 হ'ব নহয়নে তেতিয়াহ'লে আমাৰ ৰুটটো যদি দুইটালৈ লৈ যাওঁ একৰ বৰ্গমূল একেই আৰু 2ৰ বৰ্গমূল হ'ব √2 সেইবাবে আমাৰ cos 45 ডিগ্ৰীৰ মান হ'ব 1/2 আকৌ cos যদি 60 ডিগ্ৰী আমি পাই থৈছিলোঁ √1/4 তেতিয়াহ'লে একৰ বৰ্গমূলটো একেই পাম আৰু 4ৰ বৰ্গমূলটো 2 সেইবাবে cos 60 ডিগ্ৰী মানটো হ'ব আমাৰ 1/2 আনহাতে cos 90 ডিগ্ৰীত আমি পাই থৈছিলোঁ √0/4 0ক যদি 4 এ হৰণ কৰে আমাৰ 0 পাম আৰু 0ৰ বৰ্গমূল আমাৰ 0 সেইবাবে cos 90 ডিগ্ৰী মানটো হ'ব 0 এই ধৰণে আমি cosৰ বিভিন্ন কোণৰ মানসমূহ আমি নিৰ্ণয় কৰিব পাৰিম নিশ্চয় বুজি পাইছা এতিয়া আহোঁ আমাৰ 10 আকৌ নিচিনাকৈ আমি হাত একেখনেই ল'লোঁ 10ৰ বিভিন্ন কোণসমূহ দেখাইছোঁ ইয়াৰ নিয়মটো হ'ল 10 √over তলত থকা আঙুলি সংখ্যা বাই ওপৰত থকা আঙুলি সংখ্যা আমি যিকোনো কোণত তলত থকা আঙুলি √over দি পেলাই তলত থকা আঙুলিৰ সংখ্যাক আমি ওপৰত থকা আঙুলিৰ সংখ্যাৰে হৰণ কৰিম এতিয়া আমি চাই যাওঁ আমি চালোঁ √overটো আহিলেই
10 0 ডিগ্ৰীৰ কাৰণে চালোঁ 0 ডিগ্ৰী আমাৰ বুঢ়া আঙুলিটো তাৰ তলত থকা আঙুলি সংখ্যা তলৰ ফালে কোনো আঙুলি নাই সেইবাবে আমি 0 পাতিছোঁ আকৌ 30 ডিগ্ৰী বুলি কওঁতে আমাৰ তৰ্জনী আঙুলিটো ইয়াৰ তলত থকা আঙুলি সংখ্যা মাত্ৰ বুঢ়া আঙুলিটো আছে সেইবাবে এটা আঙুলি আছে কাৰণে 1 দিছোঁ আকৌ 45 ডিগ্ৰী কওঁ বুলি কওঁতে 45 ডিগ্ৰী তলত আঙুলি দুটা আছে সেইকাৰণে 2 দিছোঁ 60 ডিগ্ৰী বুলি কওঁতে তলত আঙুলি সংখ্যা 3টা আছে সেইবাবে আমি 3 দিছোঁ আৰু 90 ডিগ্ৰী বুলি কওঁতে তলত আঙুলি সংখ্যা 4টা আছে সেইবাবে ৰুটৰ ভিতৰত আমি 4 দিছোঁ এতিয়া কি কৰিব লাগিব এটুক আমি ওপৰত থকা আঙুলি সংখ্যাৰে হৰণ কৰিব লাগিব নহয় নে এতিয়া আমাৰ কি পাম চাওঁ এতিয়া 0 ডিগ্ৰী বুলি কওঁতে আমাৰ তলত থকা আঙুলি সংখ্যাটো লিখিলৈ আমাৰ এতিয়া লাগে আমাৰ ওপৰত থকা আঙুলি সংখ্যা 0 ডিগ্ৰী বুলি ক'লে ওপৰত থকা আঙুলি সংখ্যা আছে আমাৰ 4 সেইবাবে 4য়ে 0ক হৰণ কৰিছোঁ আকৌ 30 ডিগ্ৰী বুলি কওঁতে ওপৰত থকা আঙুলি সংখ্যা 3 সেইবাবে 10 30 ডিগ্ৰী মান উলিয়াবলৈ যাওঁতে আমি √1ক 3য়ে হৰণ কৰিছোঁ আকৌ 45 ডিগ্ৰী বুলি কওঁতে ওপৰত থকা আঙুলি সংখ্যা হ'ল 2 সেইবাবে আমাৰ আগতে √2 আছিলে তাক আকৌ আগৰ 2টোক 2য়ে হৰণ কৰিছোঁ 60 ডিগ্ৰী বুলি কওঁতে ওপৰত আছিলে √3 তেতিয়াহ'লে আমাৰ ওপৰত থকা আঙুলি সংখ্যা হ'ব কিমান এটা আঙুলি আছে সেইবাবে 1 টো তলত দিছোঁ আকৌ 10 90 ডিগ্ৰী মান উলিয়াবলৈ যাওঁতে আমাৰ √4 আছিলে তাক আমি ওপৰত থকা আঙুলি সংখ্যাৰে হৰণ কৰিব লাগিব 90 ডিগ্ৰী বুলি ক'লে ওপৰত থকা কোনো আঙুলি নাই সেইবাবে তলত 0 দিছোঁ তেনেহ'লে আমি এইখিনি যদি আমি কৰোঁ তেতিয়াহ'লে মানসমূহ পাম আৰু মানসমূহ কেনেকৈ পাম চাই যাওঁ যদি আমাৰ √0/4 আছে 0ক যদি 4ৰে হৰণ কৰে আমাৰ 0 হ'ব আৰু 0ৰ বৰ্গমূল 0 তেনেহ'লে আমাৰ 10 0 ডিগ্ৰীৰ মান হ'ব 0 আকৌ 10 30 ডিগ্ৰী আমি পাইছিলোঁ √1/3 1ৰ যদি বৰ্গমূল কৰা হয় আমাৰ একেই পাম আৰু 3 বৰ্গমূল উলিয়ালে আমাৰ √3 পাম সেইবাবে 10 30 ডিগ্ৰী মানটো হ'ব 1/√3 আনহাতে 10 45 ডিগ্ৰীত আমাৰ আছিলে √2/2 2 কটাকটি গ'ল আমাৰ 1 থাকিলে 1ৰ বৰ্গমূল একেই তেতিয়াহ'লে 10 45 ডিগ্ৰীৰ মানটো হ'ব 1 আকৌ 10 60 ডিগ্ৰী চাওঁ আমাৰ √3/1 আছিলে √3টো √3 থাকিলে 1ৰ বৰ্গমূল 1 আৰু 1টো তলত নিলিখিলেও হয় তেনেহ'লে আমাৰ 10 60 ডিগ্ৰীৰ মানটো হ'ব √3 আকৌ 10 90 ডিগ্ৰী মান উলিয়াবলৈ যাওঁতে আমাৰ √4/0 আছিলে 0ই কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰি নহয়নে সেইটো আমাৰ নট ডিফাইন্ড হ'ব সেইবাবে তাৰ উত্তৰটো হ'ব নট ডিফাইন্ড মানে এইটো উলিয়াব নোৱাৰি এতিয়া আমি 10ৰ বিভিন্ন অনুপাতসমূহ আমি গম পালোঁ এতিয়া যাওঁ আমি কটৰ ক্ষেত্ৰলৈ আগৰ নিচিনাকৈ হাতখন আমাৰ একেখন হাতেই আঙুলিসমূহ কোণসমূহৰ দ্বাৰা চিনাক্তকৰণ কৰি ল'লোঁ 10ৰ আমি কোণসমূহৰ মান উলিয়াম নিয়মটো হ'ল যিহেতু কটটো 10ৰ উল্টা আছিলে তেতিয়াহ'লে কটৰ কোণসমূহৰ মান উলিওৱা নিয়মটো হ'ল √over ওপৰত থকা আঙুলি সংখ্যা ডিভাইড বাই তলত থকা আঙুলি সংখ্যা তেতিয়াহ'লে আমাৰ আগৰ ধৰণে চাই যাওঁ √overটো আহি গ'ল ওপৰত থকা আঙুলি সংখ্যা 0 ডিগ্ৰীৰ বাবে ওপৰত থকা আঙুলি সংখ্যা 4 সেইকাৰণে ওপৰত 4 দিলোঁ 30 ডিগ্ৰীৰ বাবে ওপৰত থকা আঙুলি সংখ্যা 3 সেইবাবে ৰুটৰ ভিতৰত 3 দিলোঁ 45 ডিগ্ৰীৰ বাবে ওপৰত থকা আঙুলি সংখ্যা 2 সেইবাবে ওপৰত 2 দিলোঁ 60 ডিগ্ৰীৰ বাবে ওপৰত থকা আঙুলি সংখ্যা 1 সেইবাবে 1 দিলোঁ আৰু 90 ডিগ্ৰীৰ বাবে ওপৰত থকা কোনো আঙুলি নাই সেইবাবে 0 দিছোঁ ৰুট অভাৰৰ ভিতৰত এতিয়া আমি পিছলৈ যাওঁ পিছত নিয়মতে আছিল আমাৰ তলত থকা আঙুলি সংখ্যাৰে হৰণ কৰিব লাগে 0 ডিগ্ৰীৰ বাবে তলত থকা আঙুলি সংখ্যা নাই সেইবাবে 4ক আমি 0 হৰণ কৰিছোঁ 30 ডিগ্ৰীৰ বাবে তলত থকা আঙুলি সংখ্যা 1 সেইবাবে 3ক আমি 1 হৰণ কৰিছোঁ 45 ডিগ্ৰীৰ বাবে তলত থকা আঙুলি সংখ্যা 2 সেইবাবে আমি 2ক 2 হৰণ কৰিছোঁ আকৌ 60 ডিগ্ৰীৰ বাবে তলত থকা আঙুলি সংখ্যা 3 সেইবাবে ইয়াত 1টোক 3 দি হৰণ কৰিছোঁ আকৌ 90 ডিগ্ৰীৰ বাবে তলত থকা আঙুলি সংখ্যা 4 সেইবাবে আমি ইয়াক 0টোক 4ৰে হৰণ কৰিছোঁ তেনেহ'লে আমি এইখিনি যদি মান উলিয়াওঁ তেনেহ'লে আমি পাম আমি 0 ডিগ্ৰী মানটো চাইছোঁ প্ৰথমতে √4/0 আছিলে 4টো 0 হৰণ কৰিব নোৱাৰি সেইবাবে এইটো হ'ব আমাৰ নট ডিফাইন্ড আকৌ 30 ডিগ্ৰীৰ বাবে হ'ব আমাৰ √3টো √3 থাকিলে আৰু 1ৰ বৰ্গমূল 1 আৰু 1টো নাপাতিলে হয় আমাৰ তেতিয়াহ'লে
কট 30 ডিগ্ৰী মানটো হ'ব √3 আকৌ 45 ডিগ্ৰী উলিয়া যাওঁতে 2 2 কটাকটি গ'ল 1 থাকিলে 1 ৰ বৰ্গমূল 1 তেলে কট 45 ডিগ্ৰী মানটো হ'ব 1 আকৌ কট 60 ডিগ্ৰী যদি আমি উলিয়াবলৈ যাওঁ তেলে আমাৰ আছিল √1/3 তেলে 1 ৰ বৰ্গমূল 1 3 বৰ্গমূল √3 তেতিয়াহলে cot 60 ডিগ্ৰী মানটো হ'ব 1/√3 আকৌ cot 90 ডিগ্ৰী মানটো হ'ব আমাৰ 0 ক যদি 4 এ হৰণ কৰো 0 পাম 0 বৰ্গমূল 0 তেতিয়াহলে cot 90 ডিগ্ৰী মানটো হ'ব 0 নিশ্চয় বুজি পাইছা এতিয়া হ আমাৰ সেকৰ কোণসমূহৰ মান আগৰ ধৰণে আমি হাতখন পাতি ললো নিয়মটো চাও sec উলিয়া নিয়মটো হ'ল √4 ওপৰত থকা আঙুলি সংখ্যা যেহেতু কছৰ ঠিক উল্টাটো আছিলে তেতিয়ালে sec উলিয়া নিয়মটো হ'ল √4 ওপৰত থকা আঙুলি সংখ্যা এতিয়া আমি পিছলে যাও এতিয়া আমাৰ প্ৰথমতে আহিব আমাৰ √4 দি পেলাই 4 দিব লাগে 4 টো আমাৰ আটাইকেটাত আমি বহাই ললো এতিয়া আমি ওপৰত থকা আঙুলি সংখ্যা হিচাপ কৰিব লাগে এতিয়া 0 ডিগ্ৰীৰ বাবে যদি চাও ওপৰত থকা আঙুলি সংখ্যা আমাৰ 4 হেবাবে 4 টোক 4 এ হৰণ কৰিছো 30 ডিগ্ৰী বুলি ক'লে ওপৰত থকা আঙুলি সংখ্যা আমাৰ 3 হেবাবে এই 4 টোক আমি 3 এ হৰণ কৰিছো আকৌ 45 ডিগ্ৰী বুলি ক'লে ওপৰত থকা আঙুলি সংখ্যা 2 হেবাবে এই 4 টোক 2 এ হৰণ কৰিছো 60 ডিগ্ৰী বুলি ক'লে ওপৰত থকা আঙুলি সংখ্যা 1 হেবাবে এই 4 টোক আমি 1 এ হৰণ কৰিছো আৰু 90 ডিগ্ৰী বুলি ক'লে ওপৰত থকা আঙুলি সংখ্যা নাই মানে 0 হেবাবে এই 4 টোক আমি 0 ৰে হৰণ কৰিছো তেনেহলে আমি ইয়াৰ মানসমূহ আমি এনে ধৰণে পাম sec 0 ডিগ্ৰী বুলি ক'লে আমাৰ আছিল √4/4 4 কটাকটি গ'ল 1 থাকিলে 1 ৰ বৰ্গমূল 1 হেবাবে sec 0 ডিগ্ৰী মানটো হ'ব 1 আকৌ sec 30 ডিগ্ৰী মান যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহলে আমি দেখিম আমাৰ √4/3 আছিল 4 বৰ্গমূল 2 আৰু 3 বৰ্গমূল √3 হ'ব তেতিয়াহলে sec 30 ডিগ্ৰী মানটো হ'ব 2/√3 আকৌ sec 45 ডিগ্ৰী যদি আমি চাওঁ আমি দেখিছিলো √4/2 আছে 4 ক যদি 2 এ হৰণ কৰিব কৰা যায় তেতিয়াহলে আমি পাম 2 আৰু তেনেহলে আমাৰ sec 45 ডিগ্ৰী মানটো হ'ব √2 আকৌ sec 60 ডিগ্ৰী মানটো আছিল আমাৰ √4/1 4 ক একে হৰণ কৰিলে আমাৰ 4 এ পাম আৰু 4 বৰ্গমূল 2 নহয় নে তেলে sec 60 ডিগ্ৰী মানটো হ'ব 2 আকৌ sec 90 ডিগ্ৰী মানটো আছিল আমাৰ √4/0 তেনেহলে আমাৰ 4 টো শূন্য হৰণ কৰিব নোৱাৰি তেনেহলে আমাৰ এটো হ'ব আমাৰ not defined এই ধৰণে আমি secৰ অনুপাতসমূহ আমি উলিয়াব পাৰিম এতিয়া হয় আমাৰ cosec আগৰ নিচিনাকৈ হাতখন পাতি ললো কোণসমূহ চিনাক্তকৰণ কৰি ললো এতিয়া আমি cosec 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী মান উলিয়াব লাগে আমি জানো কি cosec টো সাইনৰ প্ৰতিক্ৰম আছিল তেনেহলে আমাৰ নিয়মটো হ'ব cosec উলিয়াৰ নিয়মটো হ'ল √4 তলত থকা আঙুলি সংখ্যা ইয়াত আমাৰ তলত থকা আঙুলি সংখ্যাটো উলিয়াব লাগিব এতিয়া প্ৰথম নিয়মতে আমি √4 দি পেলাই ওপৰত 4 গুটেকিটাতে দি ললো এতিয়া আমাৰ 0 ডিগ্ৰীৰ বাবে আমি চাওঁ 0 ডিগ্ৰীৰ বাবে যদি আমি চাওঁ তলত থকা আঙুলি সংখ্যা আমাৰ নাই হেবাবে 4 তলত আমি 0 দিলো আৰু 30 ডিগ্ৰীৰ বাবে যদি চাওঁ আমি তলত থকা আঙুলি সংখ্যা 1 হেবাবে 4 তলত 1 দিলো 45 ডিগ্ৰীৰ বাবে যদি চাওঁ তলত থকা আঙুলি সংখ্যাটো হ'ব আমাৰ 2 হেবাবে তলত দিলো আমি 2 আকৌ 60 ডিগ্ৰীৰ বাবে যদি চাওঁ তলত থকা আঙুলি সংখ্যা হ'ব 3 হেবাবে আমি 4 তলত দিলো 3 আকৌ 90 ডিগ্ৰীৰ বাবে যদি চাওঁ আমাৰ তলত থকা আঙুলি সংখ্যা হ'ব 4 হেবাবে আমি এই 4 তলত আমি 4 এ হৰণ কৰিলো নিশ্চয় বুজি পাইছা এতিয়া আমি যদি ইহঁতৰ মানসমূহ উলিয়াও তেতিয়াহলে পাম 4 ক 0 এ হৰণ কৰিব নোৱাৰি হেবাবে এটো হ'ব not defined তাৰ পিছৰটো হ'ব 4/1 আছিল আমাৰ 4 ক একে হৰণ কৰিলে 4 এ হ'ব তেতিয়াহলে 4 ৰ বৰ্গমূল 2 হেবাবে cosec 30 ডিগ্ৰী মানটো হ'ব 2 আকৌ cosec 45 ডিগ্ৰী যদি চাওঁ আমাৰ 4 ক 2 এ হৰণ কৰিলে আমাৰ হ'ব 2 হেবাবে পাম আমি √2 আকৌ cosec 60 ডিগ্ৰী আমাৰ আছিল √4/3 4 বৰ্গমূল 2 আৰু 3 বৰ্গমূল √3 হ'ব হেবাবে আমাৰ cosec 60 ডিগ্ৰী মানটো হ'ব 2/√3
আকৌ cosec 90 ডিগ্ৰী আমাৰ আছিলে √4/4 4ক 4ৰে কটাকটি কৰিলে 1 থাকিব আৰু 1ৰ বৰ্গমূল 1 সেইবাবে cosec 90 ডিগ্ৰী মানটো হ'ব 1 এই ধৰণেৰে আমি ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতসমূহ নিৰ্ণয় কৰিব পাৰিম আমাৰ নিজৰ হাতখনৰ সহায়তে বুজি পাইছা এতিয়া তাৰ বাবে আমি এটা মেথড এপ্লাই কৰিম যাৰ দ্বাৰা আমি অতি সহজে এই কথাখিনি আমি মনত ৰাখি ল'ব পাৰিম সেইটো হ'ল সাইনে তল কছে ওপৰ 2 হৰে 4 তেনে লাগে যুদ্ধ তল ওপৰ কৰি এইটো আমি দুবাৰমান যদি গাই দিওঁ তেতিয়াহ'লে আমাৰ সুৰ লগাই যদি আমি দুবাৰমান গাই দিওঁ তেতিয়াহ'লে আমাৰ মনত ৰৈ যাব সাইনে তল কছে ওপৰ 2 হৰে 4 তেনে লাগে যুদ্ধ তল ওপৰ কৰি দুবাৰমান গাই দিবা মনত ৰৈ যাব ইয়াত কথাটো হ'ল সাইনে তল কছে ওপৰ 2 হৰে 4 হয়নে তেতিয়াহ'লে আমাৰ তাৰ নিয়মটো হ'ল √টো আমাৰ থাকেই তল মানে সাইনে তল বুলি কৈছো তলত থকা আঙুলি সংখ্যা দেখাইছো কছে ওপৰ বুলি কৈছো কছত ওপৰত থকা আঙুলি সংখ্যাটো লৈছো আৰু 2 হৰে 4 বুলি কৈছো তেতিয়া দুইটাকে আমি হৰত 4 দি হৰণ কৰিছো হয়নে তাৰ পিছত আহো আমি তেনে লাগে যুদ্ধ তল ওপৰ কৰি এটো মিলাবৰ কাৰণে লাগে যুদ্ধত বুলি দিছো যাতে তোমালোকে মনত ৰাখিব পাৰা এতিয়া টেনত বুলি কলে আমি চাও কি হয় √টো আমাৰ হে তলত থকা আঙুলি সংখ্যাক ওপৰত থকা আঙুলি সংখ্যা হৰণ কৰিব লাগে হয়নে সেই কাৰণ দিছো আমি তেনে লাগে যুদ্ধ তল ওপৰ কৰি তল ওপৰটো আমাৰ তলত থকা আঙুলি বুজাইছে আৰু ওপৰটোৱে ওপৰত থকা আঙুলি সংখ্যা বুজাইছে হয়নে তেতিয়াহ'লে আমি এইটো সহায়ত আমি sin cos আৰু tan উলিয়াই ল'ব পাৰিম আৰু এইকেইটা উলিয়াৰ পিছত আমাৰ বাকি কিটাৰ লগতো সম্পৰ্কটো জানোই আমি নিশ্চয় উলিয়াব জানিম টেনৰ ঠিক অপজিটটো হ'ল cot তেতিয়াহ'লে হ'ব কি √, ওপৰত থকা আঙুলি সংখ্যা বাই তলত থকা আঙুলি সংখ্যা আকৌ cosৰ ঠিক অপজিটটো হ'ল sec সেইভাবে কি হ'ব √4 বাই ওপৰত থকা আঙুলি সংখ্যা cosত আছিলে আমাৰ √, ওপৰত থকা আঙুলি সংখ্যা বাই 4 তেলে secত হ'ব √4 বাই ওপৰত থকা আঙুলি সংখ্যা আকৌ sinৰ ঠিক অপজিটটো হ'ল মানে প্ৰতিক্ৰমটো হ'ল cosec সেইভাবে আমাৰ cosecটো হ'ব √4 বাই তলত থকা আঙুলি সংখ্যা এই ধৰণে তোমালোকে ওপৰৰ হাৰিটোৰ পৰা এই নিয়মটো মনত ৰাখি ল'ব পাৰা আৰু অতি সহজে তোমালোকৰ হাতখনৰ সহায়তে ত্ৰিকোণমিতিৰ বিভিন্ন কোণসমূহৰ অনুপাত মনত ৰাখি থব পাৰা বুজি পাইছা এতিয়া আমি এই তালিকাখন চাওঁ তাত আমাৰ প্ৰতিটো কোণৰ মানসমূহ এনে ধৰণে দেখুওৱা হৈছে ইয়াত তোমালোকে আৰু এটা কথা এটা তোমালোকে মনত ৰাখিব পাৰা sin 0 ডিগ্ৰী মানে 0 sin 30 ডিগ্ৰী মানে 1/2 sin 45 ডিগ্ৰী মানে 1/√2 sin 60 ডিগ্ৰী মানে √3/2 sin 90 ডিগ্ৰী মানে 1 তেতিয়াহ'লে ইয়াৰ cosটো উলিয়াবলৈ অতি সহজে উলিয়াব পাৰি sin 0 ডিগ্ৰী যোনটো মান হ'ব হেতু হ'ব cos 90 ডিগ্ৰী মান আকৌ sin 90 ডিগ্ৰী যোনটো মান হ'ব হেতু হ'ব cos 0 ডিগ্ৰী মান আকৌ sin 30 ডিগ্ৰী যোনটো মান হ'ব হেতু হ'ব cos 60 ডিগ্ৰী মান sin 60 ডিগ্ৰী মানটো হ'ব cos 30 ডিগ্ৰী মান আকৌ sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী মান একেই এনে ক্ৰছ কে চালে আমি সাইনটো জানিলে আমি cosটো উলিয়াই ল'ব পাৰিম আকৌ tan টো কেনেকৈ উলিয়াম tan = আমাৰ sin বাই cos আছিলে তাৰমানে sinক যদি cos এ হৰণ কৰি দিয়ে আমি tan পাম তেতিয়াহ'লে আৰু sin আৰু cos মানটো জানিলে আমি tan টো অতি সহজে উলিয়াব পাৰিম 0ক 1 এ হৰণ কৰিলে 0 হ'ল 1/2 √3/2 এ হৰণ কৰিলে আমাৰ 2 টো কটাকটি গৈ আমাৰ tan 30 ডিগ্ৰী মান পাম 1/√3 45 ডিগ্ৰী মানটো 1/√2 এ হৰণ কৰিলে আমাৰ 1 পাম আকৌ 60 ডিগ্ৰী মানটোক √3/2 1/2 এ যদি হৰণ কৰে আমাৰ √3 পাম আৰু 90 ডিগ্ৰী মান উলিয়াওঁতে 1ক যদি আমি 0 এ হৰণ কৰোঁ তেতিয়া 95 পাম আৰু tan টো cotৰ ঠিক ক্ৰছ কে আমাৰ হ'ব tan 0 ডিগ্ৰী যোনটো হ'ব হেতু cot 90 ডিগ্ৰী মান হ'ব tan 90 ডিগ্ৰী মানটো cot 0 ডিগ্ৰী মান হ'ব tan 30 ডিগ্ৰী মানটো cot 60 ডিগ্ৰী মান হ'ব tan 60 ডিগ্ৰী মানটো cot 30 ডিগ্ৰী মান হ'ব আৰু tan 45 ডিগ্ৰী আৰু cot 45 ডিগ্ৰী মান একেই আকৌ যেহেতু cos আৰু sec পৰস্পৰ প্ৰতিক্ৰম সেইভাবে আমি 1 কৰিলে আমি secৰ মানটো পাই যাম cos যদি 1 হয় তেলে sec টো 1 হ'ব cos 30 ডিগ্ৰী যদি √3/2 হয় তেতিয়াহ'লে sec 30 ডিগ্ৰী 2/√3 হ'ব cos 45 ডিগ্ৰী 1/√2 হ'লে তাৰ প্ৰতিক্ৰমটো হ'ব √2/1 বা √2 হেতু হ'ব আমাৰ sec 45 ডিগ্ৰী মান cos 60 ডিগ্ৰী মানটো হ'ল 1/2 ইয়াৰ প্ৰতিক্ৰমটো হ'ব 2/1 2/1 মানে হ'ল 2
আৰু হেইটোৱে হ'ব আমাৰ sec 60 ডিগ্ৰী মান আৰু cos 90 ডিগ্ৰী মানটো হ'ল 0 তেলে 0/1 কথাটো ইয়াত যদি আমি প্ৰতিক্ৰম কৰো 1/0 হ'ব 1/0 মানে হ'ল not defined হেবে sec 90 ডিগ্ৰী মানটো হ'ল not defined আকৌ secৰ পৰা আমি cosecটো অতি সহজে উলিয়াব পাৰো secৰ cos কে আমি চালে cosecটো পাই যাম sec 0 ডিগ্ৰী মানটো হ'ব cosec 90 ডিগ্ৰী মান sec 90 ডিগ্ৰী মানটো হ'ব cosec 0 ডিগ্ৰী মান sec 30 ডিগ্ৰী মানটো হ'ব cosec 60 ডিগ্ৰী মান sec 60 ডিগ্ৰী মানটো হ'ব cosec 30 ডিগ্ৰী মান আৰু sec 45 ডিগ্ৰী আৰু cosec 45 ডিগ্ৰী মান একে এই ধৰণে আমি ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতসমূহ অতি সহজে মনত ৰাখি ল'ব পাৰো যদি তোমালোকে এই পাঠটো ভাল পাইছা তেতিয়াহ'লে ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰি দিবা আজিলৈ ইমানে ধন্যবাদ আৰু তোমালোকে মোৰ বিভিন্ন ভিডিওসমূহ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেল জনাৰ্দন জ্ঞান মন্ত্ৰছ সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ